আগন্তুক এডিআৰই গ্ৰেড 4 লিখিত পৰীক্ষাৰ বাবে কেইটামান MCQ আগবঢ়োৱা হৈছে। পলাশীৰ পায়চিত্ৰ নামৰ নাটকখনৰ ৰচক কোন? অপশ্যন দিয়া আছে এ ক্ষীৰোদ প্ৰসাদ, বি গিৰীশ ঘোষ, চি অমৃতলাল বসু, ডি অমৰেন্দ্ৰনাথ দত্ত। শুদ্ধ উত্তৰ হৈছে অপশ্যন এ ক্ষীৰোদ প্ৰসাদ। বন্দে মাতৰম নামৰ সংবাদপত্ৰখনৰ সম্পাদক কোন আছিল? অপশ্যন দিয়া আছে এ সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়, বি ৰবীন্দ্ৰনাথ ঠাকুৰ, চি বংকিম চন্দ্ৰ চট্টোপাধ্যায়, ডি ঋষি অৰবিন্দ ঘোষ। শুদ্ধ উত্তৰটি হৈছে অপশ্যন ডি ঋষি অৰবিন্দ ঘোষ। ব্ৰিটিছক নাইটহুড উপাধি ঘূৰাই দিয়া ব্যক্তিজন কোন আছিল? অপশ্যন দিয়া আছে এ গোপাল কৃষ্ণ গোখলে, বি লালা লাজপত ৰায়, চি বিপিন চন্দ্ৰ পাল, ডি বাল গংগাধৰ তিলক। শুদ্ধ উত্তৰ হৈছে অপশ্যন এ গোপাল কৃষ্ণ গোখলে। বংগ বিভাজন কেতিয়া কাৰ্যকৰী কৰা হৈছিল? অপশ্যন দিয়া আছে এ 1908 চনত, বি 1904 চনত, চি 1905 চনত, ডি 1903 চনত। শুদ্ধ উত্তৰ হৈছে অপশ্যন চি 1905 চনত। চিডবিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন দিয়া আছে এ দিল্লী, বি মুম্বাই, চি লক্ষ্ণৌ, ডি চেন্নাই। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি লক্ষ্ণৌত চিডবিৰ মুখ্য কাৰ্যালয় অৱস্থিত। তলৰ কোনটো অনৱীকৰণযোগ্য সম্পদ? অপশ্যন দিয়া আছে এ বায়ু, বি পানী, চি শস্য, ডি কয়লা। শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি কয়লা অনৱীকৰণযোগ্য সম্পদ। IUCN সংস্থাটো কোনটো আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত? অপশ্যন দিয়া আছে এ ইউনেস্কো, বি UNO, চি WWF, ডি UNEP। শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ ইউনেস্কোৰ অন্তৰ্গত। তলৰ কোনবিধ অসমৰ বিলুপ্তপ্ৰায় জন্তু? অপশ্যন দিয়া আছে এ মহ, বি মেকুৰী, চি শহাপহু, ডি সোণালী বান্দৰ। শুদ্ধ উত্তৰটি হৈছে অপশ্যন ডি সোণালী বান্দৰ অসমৰ বিলুপ্তপ্ৰায় প্ৰাণী। 1945 চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত জয়ী হোৱা দলটোৰ নাম কি আছিল? অপশ্যন দিয়া আছে এ শ্ৰমিক দল, বি ডেম'ক্ৰেটিক দল, চি কমিউনিষ্ট দল, ডি কনজাৰভেটিভ দল। শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ শ্ৰমিক দল। ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষ কোন আছিল? অপশ্যন দিয়া আছে এ ডক্টৰ BR আম্বেদকাৰ, বি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, চি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন, ডি জৱাহৰলাল নেহৰু। শুদ্ধ উত্তৰ অপশ্যন এ BR আম্বেদকাৰ। পৃথিৱীৰ বৃহত্তম গণতান্ত্ৰিক দেশখনৰ নাম কি? অপশ্যন দিয়া আছে এ চীন দেশ, বি ইংলেণ্ড, চি ভাৰতবৰ্ষ, ডি কানাডা। শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি ভাৰতবৰ্ষ পৃথিৱীৰ বৃহত্তম গণতান্ত্ৰিক দেশ। কেবিনেট মিছন ভাৰতবৰ্ষলৈ কেতিয়া আহিছিল? অপশ্যন দিয়া আছে এ 1946 চনত, বি 1945 চনৰ জুলাই মাহত, চি 1946 চনৰ আগষ্ট মাহত, ডি 1945 চনৰ মাৰ্চ মাহত। শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ 1946 চনৰ মাৰ্চ মাহত। জনসংখ্যাৰ দিশৰ পৰা বিশ্বৰ দ্বিতীয় বৃহত্তম মহানগৰী কোনখন? অপশ্যন দিয়া আছে টকিঅ', বি নতুন দিল্লী, চি বষ্টন, ডি নিউয়ৰ্ক। শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি নতুন দিল্লী। মাটিকালিৰ দিশৰ পৰা পৃথিৱীৰ বৃহত্তম মহানগৰী কোনখন? অপশ্যন দিয়া আছে এ টকিঅ', বি বষ্টন, চি নিউয়ৰ্ক, ডি নতুন দিল্লী। শুদ্ধ উত্তৰ হৈছে অপশ্যন চি আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক চহৰ। কামাখ্যা মন্দিৰ কোনখন পাহাৰত অৱস্থিত? অপশ্যন দিয়া আছে এ সন্ধ্যাচল, বি নীলাচল, চি গৌৰাচল, ডি ভস্মাচল পাহাৰত। শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি নীলাচল পাহাৰত কামাখ্যা মন্দিৰ অৱস্থিত। অসমত প্ৰচা প্ৰথা কোনে প্ৰৱৰ্তন কৰিছিল? অপশ্যন দিয়া আছে এ জয়ধ্বজ সিংহ, বি চক্ৰধ্বজ সিংহ, চি গৌৰীনাথ সিংহ, অপশ্যন ডি প্ৰতাপ সিংহ। শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি প্ৰতাপ সিংহই। বিশ্বৰ উচ্চতম হ্ৰদটোৰ নাম কি? অপশ্যন দিয়া আছে এ বৈকাল, বি টিটিকাকা, চি উলুৰ হ্ৰদ, ডি হাডছন হ্ৰদ। শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি টিটিকাকা। মৃত উপত্যকা ভূপৃষ্ঠৰ পৰা কিমান মিটাৰ তলত অৱস্থিত? অপশ্যন দিয়া আছে এ 85 মিটাৰ, বি 88 মিটাৰ, চি 86 মিটাৰ, ডি 87 মিটাৰ। শুদ্ধ উত্তৰ হৈছে অপশ্যন চি 86 মিটাৰ তলত। ৰিয়ান পৰাগ কি খেলৰ সৈতে জড়িত? অপশ্যন দিয়া আছে এ ফুটবল, বি কাবাডী, চি ভলীবল, ডি ক্ৰিকেট। শুদ্ধ উত্তৰটি হৈছে অপশ্যন ডি
ক্ৰিকেট খেলৰ সৈতে ৰিয়ান পৰাগ জড়িত? আবেলি উপন্যাসখনৰ ঔপন্যাসিক কোন? অপশ্যন দিয়া আছে এ মনালিছা শইকীয়া, বি অজিত বৰুৱা, চি ইন্দ্ৰাণী শৰ্মা, ডি সৌমিত্ৰ যোগী। শুদ্ধ উত্তৰ হৈছে আবেলি উপন্যাসৰ ঔপন্যাসিক ইন্দ্ৰাণী শৰ্মা। এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।